মাত্ৰ 1 লাখ টকা লৈ আহক আৰু যিকোনো এখন গাড়ী আপুনি আমাৰ এছকে মটৰছৰ পৰা লৈ যাব পাৰে। এখন গাড়ী 1 লাখ টকা, এসি আপুনি 1 লাখ টকা লৈ আহিব লাগিব। যদি আপুনি সুপাৰ কেৰি লাগে 1 লাখ টকা লৈ আহিব লাগিব। যদি এসি গোল্ড লাগে আপুনি মাত্ৰ 1 লাখ টকা লৈ আহিব লাগিব। 2024 গাড়ী আপুনি 1 লাখ টকা লৈ যাব পাৰে। এখন আল্ট্ৰা T7 আপুনি 2 লাখ টকা দি লৈ যাব পাৰে আমাৰ এছকে মটৰছৰ পৰা। বেছিকৈ দেখা পাইছে গাড়ী, যিমান গাড়ী আছে আপুনি ইয়াত দেখা পাইছে, বহুত ষ্টকত গাড়ী আছে। নমস্কাৰ, মিক্সমোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই মনে স্বাগতম জনাইছোঁ। দেখা পাইছে আজি মই পুনৰ এবাৰ আহিছোঁ আমাৰ নগাঁৱত থকা এছকে মটৰছত, ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী ডিলাৰ। ইয়াত পূৰ্বত বহুত ভিডিঅ' বনাইছোঁ আৰু প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকে বহুত মৰম দিছে, কিয়নো আপোনালোকে এইখন ডিলাৰত ভাল এখন কমাৰ্চিয়েল গাড়ী লাভ কৰে। দেখা পাইছে ষ্টকত নতুনকৈ আপডেট হৈছে আৰু 15 দিনৰ ভিতৰতে ইয়াত ষ্টক খালী হৈ যায় আৰু নতুন ষ্টক আপডেট হৈ থাকে। বহুত বেছি ষ্টকত গাড়ী ইয়াত ৰখা হয়। যদি আপুনি নগাঁৱত আছে, যদি আপুনি নগাঁওবাসী হয় অথবা আপুনি অসমৰ যিকোনো প্ৰান্তৰ পৰা ভিডিঅ'টো চাই আছে, আপুনি নগাঁৱত আহিব পাৰে। যদি আপোনাৰ কমাৰ্চিয়েল গাড়ী এখন ভাল লাগে, যদি ভাল কমাৰ্চিয়েল গাড়ী লাগে আপুনি নগাঁৱত আহক। নগাঁৱত আপুনি খুটিকুটি আহিব লাগিব আৰু খুটিকুটিয়া যোনটো নতুনকৈ গুৱাহাটী ট্ৰেভেল ষ্টেণ্ড আছে, গুৱাহাটী ট্ৰেভেল ষ্টেণ্ডত আহিলে দেখা পাব লেফ্ট ছাইডত আপোনাৰ এছকে মটৰছ বাহিৰত ডাঙৰকৈ চাইনবোৰ্ড লগোৱা আছে। আপুনি ইয়ালৈ আহি স্ক্ৰীনত নাম্বাৰ দিয়া আছে, যদি ফোন কৰে আপোনাক ডিলাৰৰ থেকে দাদাই গৈ পেলাই আপোনাক আগুৱাই লৈ আহিব। গতিকে ইমানখিনি সুবিধা দিয়া হৈছে আৰু ইয়াৰ পৰা গাড়ী ল'লে কি কি সুবিধা লাভ কৰিব, ফাইনেন্সৰ সুবিধা, এক্সচেঞ্জৰ সুবিধা সকলোবোৰ আছে। তথাপিও আমি সুধিম ইয়াৰ সুবিধা সম্পৰ্কে আৰু জনাই যাম। গতিকে আপুনি ভিডিঅ'ত থাকিব, ভিডিঅ'ত নাম্বাৰ দি আছে স্ক্ৰীনত, আপুনি কল কৰি গাড়ী এখন ইয়াৰ পৰা লৈ যাবলৈ আহিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমাৰ লগত আছে আমাৰ শাকিনুৰ দা। নমস্কাৰ শাকিনুৰ দা, ভালে আছে? হয়, ভালে আছে দিয়ক। প্ৰথমতে আমাৰ এছকে মটৰছ, যিহেতু আগতে ভিডিঅ' বনাইছোঁ, এছকে মটৰছৰ যোনটো প্ৰপাৰ এড্ৰেছ আছে মই এবাৰ জনাইছোঁ, কিন্তু ভিউৱাৰ্ছৰ কাৰণে সুবিধাৰ কাৰণে আপুনি এবাৰ ভালকৈ জনাই দিয়ক এড্ৰেছটো। আমাৰ নগাঁও টাউন হয়, নগাঁও টাউন খুটিকুটিয়াত আপোনাৰ ভাৰত পেট্ৰলিয়াম পাম্প আৰু গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড, মৰিগাঁও ষ্টেণ্ড আমাৰ কাষতে আছে। ডিলাৰৰ কাষতে এছকে মটৰৰ লগতে আছে। আৰু আমাৰ ডিলাৰখন হ'ল এছকে মটৰ। এছকে মটৰত আহিলে আপোনাৰ কমাৰ্চিয়েল গাড়ী সৰুৰ পৰা ডাঙৰলৈকে পাব। ফোন কৰিলে আমি জনাই দিম কি গাড়ী আছে নাই। অসমৰ যিকোনো জেগাৰ পৰা আপুনি আহিব পাৰে আৰু আহিলে যদি এড্ৰেছটোত অসুবিধা হৈছে আপুনি নগাঁৱত আহি খুটিকুটিয়াত আহি পেলাই এটা ফোন কৰক দাদাক, নাম্বাৰ দি আছে। ফোন কৰিলে আপোনাক পিক আপ কৰি লৈ আহিব ইয়ালৈ। আৰু ইয়াত আহিলে ফাইনেন্সৰ সুবিধা, এক্সচেঞ্জৰ সুবিধা হ'ব। ফাইনেন্সৰ সুবিধা হৈ যায়, গোটেই অসমতে হয়। কিছুমান জেগাত নহয়, এইটো ফাইনেন্স আমি কথা পাতি পেলাই কৈ দিওঁ দাদা হ'ব নহ'ব, এইটোৱে আৰু। তো আমাৰ এছকে মটৰছৰ পৰা যদি গাড়ী লয় কোনোবা আহি পেলাই, যদি কমাৰ্চিয়েল গাড়ী এখন লৈ যাব আহে, এছকে মটৰছে বিশেষ কি দি আছে আমাৰ ভিউৱাৰ্ছক? আমাৰ তৰফৰ পৰা গাড়ী ল'লে, এছকে মটৰৰ পৰা গাড়ী ল'লে আপুনি ফুল ছাৰ্ভিচিং এটা পাব প্ৰথম লওঁতেই। আৰু যদি আপোনাৰ গাড়ীখন কিবা অসুবিধা পাইছে, 1 মাহৰ ভিতৰত কিবা এটা ডাঙৰ প্ৰব্লেম পাইছে, আমি ফ্ৰী কৰাই দিওঁ। মানে ইয়াত আগতেও ভিডিঅ' বনাইছোঁ, আগতে এই সুবিধা আছিলে। যদি আপুনি এছকে মটৰছৰ পৰা গাড়ী লয়, ফাৰ্ষ্টত আপোনাৰ এটা ফুল আপোনাৰ ছাৰ্ভিচিং দিয়া হ'ব, আপোনাৰ ডেলিভাৰী দিয়া আগতে। আৰু ইয়াৰ পিছত যদি 1 মাহৰ ভিতৰত যদি কিবা এটা কাম ওলায়, মেজৰ কাম ওলায়, ইয়াত আপোনাক ফ্ৰীতে কৰাই দিয়া হ'ব। গতিকে যদি 1 মাহ গাড়ী ভাল থাকে, পিছততো গাড়ী ভালেই থাকে আৰু। গতিকে ইয়াত বহুত ভিডিঅ' বনাইছোঁ আৰু বহুত আহিছে, হয় নে নাই? অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গাড়ী ল'ব আহিছে। হয়, গতিকে আপুনি আহিব পাৰে, য'ৰ পৰাই চাই আছে ভিডিঅ'টো। নগাঁৱত আহিলে আপুনি গাড়ী চলাই মেলি চাই পৰীক্ষা কৰি ইয়াৰ পৰা গাড়ী এখন লৈ যাব পাৰে। গতিকে আজি বেছি দেৰি নকৰোঁ, 1 লাখ টকা যদি লৈ আহে আমাৰ ভিউৱাৰ্ছে, 1 লাখ টকাত গাড়ী এখন লৈ যাব পাৰিব নে নাই আমাৰ এছকে মটৰছৰ পৰা? 1 লাখ টকাত গাড়ী লৈ যাব পাৰিব ন? গতিকে মই ভিডিঅ'ত প্ৰথমতে কৈছোঁ, যদি আপোনাৰ হাতত 1 লাখ টকা এটা আছে আৰু আপুনি ভাবিছে ফাইনেন্স কৰি গাড়ী এখন ল'ম, নিশ্চিন্ত মানে আপুনি আহিব পাৰে আমাৰ এছকে মটৰছত। বহুত গাড়ী আছে, সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী আছে। যদি সৰু গাড়ী ল'বলৈ আছে আপুনি 1 লাখ টকাৰ ভিতৰত পাই যাব। আৰু যদি ডাঙৰ গাড়ী হয় তেনে 1.5 পৰা 2 লাখ টকা দিলে ওলাই যাব। গতিকে দেৰি নকৰোঁ, ভিডিঅ'লৈ আগবাঢ়ো। প্ৰথম গাড়ী আমাৰ কোনখন দেখাব? এইখন দেখাওঁ। হয়, প্ৰথম গাড়ী এইখন হ'ল পেট্ৰলৰ হয়, G2 প্লাছ 7 ফুট লম্বাটো 7 ফুট হয়। G2 প্লাছ 21 মডেল হয়। আপোনাৰ পিছফালে টায়াৰ ভালে আছে, আগফালে আমি ব্ৰেণ্ড নিউ দুটা দিম। যদি কিবা মানে টায়াৰৰ অসুবিধা থাকে, টায়াৰ ইয়াত সলাই আমি আলোচনা কৰি লওঁ। গতিকে আপুনি টায়াৰৰ যদি কিবা অসুবিধা দেখা পাইছে কোনোবা এখন গাড়ীত, টায়াৰ আপোনাক লগাই দিয়া হ'ব। আলোচনা কৰি পেলাই যদি গাড়ীত নতুন টায়াৰ লাগে আপোনাক টায়াৰ লগাই দিয়া হ'ব। এইখন ফাইনেন্স কৰিবলৈ হ'লে এইখন আপোনাৰ গাড়ীখনৰ দাম ৰাখিছোঁ 3 লাখ টকা। 3 লাখ টকা ন? উইথ পেপাৰ আপডেট কৰি আপোনাৰ ট্ৰান্সফাৰ কৰি দিম। হয়, আৰু যদি কোনোবাই লোন কৰিব খুজিছে 1 লাখ টকা দিলে বাকিটো লোন হৈ যাব। মানে আস্কিং আছে 3 লাখ টকা, আৰু যদি আপুনি ফাইনেন্স কৰিম বুলি ভাবিছে 1 লাখ টকা লৈ আহিলে হৈ যাব। নেক্সট এসি গোল্ড।
এসি গোল্ড হয় আপোনাৰ এইটো মহিন্দ্ৰা জিতুত আপোনাৰ ডিজেলো আছে আছে ডিজেলো এখন আছে ইফালে সেইখন আপোনাৰ ডিজেলো আছে এখন পেট্ৰল ভাৰ্জন ডিজেল অলপ দেখাই দিয়া এইটো ডিজেলৰ হয় 20 মডেল হয় এইটো 260 ৰাখিছো 260 ন হয় 2,60,000 টকা আৰু আহিলে কিবা অন টেবল নেগোশিয়েবল কৰিব আমাৰ ভিডিওৰ পৰা যদি আমি কমেই কওঁ গাড়ীৰ দাম কমেই কওঁ যেটো জেনুইন দাম কোৱা হৈ আছে তথাপিও আহিলে দাদা কিবা এটাতো নেগোশিয়েবল কৰিব আমাৰ ভিডিওৰ পৰা আৰু যদি এখন লবলৈ আছে 1 লাখ টকা লৈ আহিলে হৈ যাব ন হৈ যাব এসি গোল্ড দেখাই দিব এসি গোল্ড আপোনাৰ এইটো 20 মডেল হয় ডিজেলৰ হয় এইটো 2,80,000 টকা ৰাখিছো 2,80,000 টকা 280 এসি গোল্ড 2,80,000 টকা আৰু ফাইনান্স কৰিবলৈ হলে 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা ন টায়াৰ লগাই দিয়া হ'ব আপুনি চিন্তা কৰিব নালাগে যদি টায়াৰ কিবা প্ৰবলেম আছে আপুনি টায়াৰ চাই দিয়া হ'ব এখন এসি গোল্ড এইখন আপোনাৰ পেট্ৰলৰ হয় এইখনো 20 মডেল হয় এইখনো 2,80,000 টকা ৰাখি 2,80,000 হয় এইখন আপুনি 2,80,000 টকা এখন আস্কিং আছে আৰু ফাইনান্সত জানেই 1 লাখ টকা লৈ আহিলে হৈ যাব আৰু আছে না এসি গোল্ড আমাৰ তাত আৰু আছে ন কৈ দিব কি আছে মানে এসি গোল্ড আপোনাৰ 16 আছে BS3 হয় আৰু 18 আছে BS4 হয় EX আছে হয় আমাৰ তাতে ডিজেলৰ হ'ব হয় 24 মডেলো আছে ডিজেলৰ EX মানে এসকে মোটৰছত ষ্টক ফুল থাকে আপোনাৰ ভিডিওত সকলোবোৰ গাড়ী দেখুৱা পসিবল নহয় জায়গা কম আছে আপুনি ফোন কৰিব যি গাড়ী লাগে আপুনি ফোন কৰক দাদা হলে এৰেঞ্জ কৰি দিব হয় হয় সুপাৰ কেৰি এইটো আপোনাৰ 19 মডেল হয় ডিজেলৰ হয় এইটো গাড়ীৰ দাম ৰাখিছো 3,60,000 টকা 3,60,000 টকা ন হয় আৰু আহিলে কিবাটো নেগোশিয়েবল কৰিব হয় কিবা এটা হ'ব আমাৰ ভিডিওৰ পৰা আহিলে কিবা অফাৰ দিব না নাই আমাৰ ভিউয়াৰ্সক হেতুটো পায়ে যায় আমি অফাৰৰ ভিতৰত খব গলে আমি এটা সার্ভিসিং দি দিও মোবাইল সব ফলাই দিও এক মাহ ফ্রি থাকে আমার ফ্রি মতলব যদি কিবা ডাঙৰ প্রবলেম হয় আমি ফ্রি কৰাই আচ্ছা এখন কিমান কৈছে আস্কিং তো 3,60,000 টকা ন 3,60,000 টকা পেট্ৰলৰ আৰু এটা আহি আছে আপোনাৰ 20 মডেল হয় এটো কালি আহিব বৰ্তমান ষ্টকত নাই কালি হৈ যাব ভিডিওত আপোনাক দেখাব পৰা নাই কিন্তু আহিব সেম গাড়ী সেম হয় ন কিমান কৈছে এটো 3,60,000 ন এটো 3,60,000 টকা আৰু ফাইনান্সত 1 লাখ টকা লৈ আহিব লাগিব আৰু এটো মেগা এক্সেল হয় এসি মেগা এক্সেল হয় এটো গাড়ীখন অলপ লম্বাই হয় হয় এটো গাড়ীৰ দাম ৰাখিছো 2,60,000 টকা 2,60,000 হয় এখন আপুনি মেগা এক্সেল এসি 2,60,000 ন 2,60,000 এবাৰ আপডেট পাব ফুল আপডেট ন 15 বছৰ হেৰি টেক্স কৰাই দিয়া হৈছে টেক্সটো আহিলে আমি টেক্সটো মাৰি দিব গতিকে আপোনাৰ চিন্তা নাই আৰু এখন আছে এসি গোল্ড এখন কিমান মডেল এটো আপোনাৰ 20 মডেল হয় পেট্ৰলৰ হয় হয় এটোৰ দাম ৰাখিছো 2,80,000 টকা 2,80,000 টকা হয় এখন আপোনাৰ 2,80,000 টকা আস্কিং আছে আৰু টায়াৰ চাৰিটা নতুন পাব এটো নতুন টায়াৰ লগাই দিয়া হ'ব টায়াৰ আপুনি ব্র্যান্ড নিউ পাব টায়াৰ লগাই দিয়া হ'ব আৰু গাড়ী কন্ডিশন একদম ভাল কন্ডিশন হয় নহয় না ইয়াত কিবা আপোনাৰ ডিলাৰত কিবা মাৰ খোৱা গাড়ী আছে নেকি নাই তেনেকা গাড়ী মানে সুধি দিছো বহুতে মানে জানিব বিচাৰে যে ভিডিওত জেনুইন গাড়ী আছে না নাই বহুতে মানে জেনুইন গাড়ী আমাৰ তাতে সব জেনুইন পাব আৰু ভাল গাড়ী পাব হয় আপুনি যদি আহে এসকেমাৰটো গমে পাব কিমান ভাল গাড়ী ৰখা হৈছে আপুনি গাড়ী চালে গম পাব কিমান জেনুইন গাড়ী ৰখা হৈছে আৰু এখন গাড়ী আগফালে দেখা পাইছো 2024 ৰ গাড়ী ন হয় হেতু 24 মডেল হয় ডিজেলৰ হয় 2024 ৰ এসি গোল্ড ডিজেল ভাৰ্জন হয় এটো বডিটো নাই বডিটো আমি বনাই দিম হয় নতুন আহিছে মানে রিলিংটো বনাই দিম হয় নতুনকে আজি আহিছে বডি আপোনাক এখন বনাই দিয়া হ'ব আৰু গাড়ী 2024 ৰ হয় কিমান চলিছে এখন এটো 32 চলিছে 32 32000 এখন চলিছে আৰু এখনৰ আপুনি বেক সাইডে বডি যে আছে বনাই দিয়া হ'ব আপুনি আহিলে হয়তো আপোনাৰ বডি বনোৱাই পাব আহিলে ভিডিও চাই হয় গতিকে আহিব পাৰে 2024 ৰ গাড়ী কিমান আস্কিং এখনৰ 450 ৰাখিছো 450 4,50,000 টকা এখন আস্কিং আৰু ফাইনান্স কৰিব হলে কিমান লৈ আহিব লাগিব 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা লৈ আহিব লাগিব 2024 ৰ গাড়ী আপুনি 1 লাখ টকা লৈ যাব পাৰে এখন আপোনাৰ 20 মডেল হয় 1700 ইয়োদা 1700 হয় হয় এটো আপোনাৰ 570 ৰাখিছো 570 ন হয় ইয়োদা 1700 এখন আমাৰ 570 আস্কিং আছে আৰু গাড়ী কন্ডিশন একদম A1 কন্ডিশন গাড়ী ভাল আছে পিছফালে টায়াৰ নতুন লগাই দিয়া হ'ব না টায়াৰৰ প্ৰবলেম নাই টায়াৰ আপোনাক নতুন লগাই দিয়া হ'ব আৰু আস্কিং কিমান গৈছিল আকবৰ 570 আমাৰ তাতে ইয়োদা 21 মডেল আছে 22 মডেল আছে 23 মডেল আছে ইয়োদা আৰু আছে 21 22 23 ন এটো দামটো ডিফারেন্স হ'ব অলপ কিমান হ'ব এটা কৈ দিও দামটো আপোনাৰ 6.5 লাখৰ পৰা তললৈ নামি আহিব না 6.5 লাখ টকাৰ পৰা তললৈ নামি আহিব মানে মডেল হিচাপত এখন আপুনি ফাইনান্স কৰিবলৈ হলে কিমান লৈব 1.5 লাখ টকা দিলে হৈ যাব 1.5 লাখ টকা লৈ আহিলে আপুনি ইয়োদা 1700 লৈ যাব পাৰে সুপ্ৰো
Mahindra Supro এটো BS4 হয় 19 ৰ হয় হয় তে এটোৰ দাম ৰাখিছো 3,50,000 টাকা 3,50,000 ন 4 গিয়াৰ হয় 3,50,000 টকা 4 গিয়াৰ আপুনি লৈ যাব পাৰে আৰু গাড়ী একদম অৰিজিনাল গাড়ী ন অৰিজিনাল পেইন্ট কিছুমান পেন থাকে হয় এইখনত কিমান একদম অৰিজিনাল আছে এখনত অলপ টাচ আছে অলপ গাড়ী বহুত ধুনিয়া হয় যেটো কমাৰ্শিয়াল গাড়ীত কিবা অলপ সলপ টাচ থাকে গাড়ী একদম ধুনিয়া গাড়ী যদি আপোনাৰ টায়াৰৰ প্ৰবলেম নাই টায়াৰ ভাল হৈ আছে এটো আপোনাৰ 5 গিয়াৰ হয় এখন 5 গিয়াৰ হয় এটো Mahindra Supro 5 গিয়াৰ হয় এটোৰ দাম ৰাখিছো আপোনাৰ 4,80,000 অলপ লম্বা হয় ন এখন অলপ লম্বা হয় এটো 480 ৰাখিছো 480 এখন আস্কিং আছে গাড়ী একদম এখন একদম আপুনি অৰিজিনাল পেইন্টত পাব কিন্তু হয় না নাই হয় 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 একদম ধুনিয়া কন্ডিশনৰ গাড়ী দেখা গৈছে আৰু টায়াৰৰ প্ৰবলেমো নাই টায়াৰ আপোনাৰ হলাবলগীয়া হোৱা নাই টায়াৰ ভাল হৈ আছে এখন আপুনি কিমান কৈছে 480 আৰু ফাইনান্স কৰিবলৈ হলে 1 লাখ দিলে হৈ যাব 1 লাখ টকা লৈ আহিলে আপুনি এখন লৈ যাব পাৰিব 5 গিয়াৰ এটো আপোনাৰ 21 মডেল হয় V10 আমাৰ ইন্ট্ৰা আমাৰ তাতে 20 মডেল 21 মডেল 22 মডেল 23 মডেল চাৰিটা ষ্টকত আছে চাৰিটা আছে হয় দামটো আপোনাৰ 4.5 লাখৰ মানে তললৈ আহিব 4.5 লাখ টকাৰ পৰা তললৈ নামিব আপোনাৰ মডেল হিচাপত এখন আপুনি V10 কিমান কৈছে কিন্তু এটো আপোনাৰ 4,30,000 4,30,000 টকা মানে 430 দি আপুনি এখন লৈ যাব পাৰে আৰু ফাইনান্সত কিমান দিব লাগিব এখন 1 লাখ টকা দিলে আহি যাব 1 লাখ টকা লৈ আহিলে আপুনি এখন লৈ ইন্ট্ৰা V10 লৈ যাব পাৰে আৰু ষ্টকত আছে ইন্ট্ৰা 4খন আছে ন গতি আপুনি ফোন কৰক আৰু কন্টাক্ট কৰিলে তাৰে আপোনাক প্ৰভাইড কৰিব ফটো ভিডিও যি লাগে নেক্সট আৰু এখন এটো DI-EX হয় 18 মডেল হয় এটো BS4 গাড়ী হয় টাটাৰ হয় এটো 430 ৰাখিছো এখন 4,30,000 4,30,000 টকা এখন আপোনাৰ আস্কিং ৰখা হৈছে EX আৰু গাড়ী একদম নতুন টায়াৰ লগোৱা আছে গাড়ী একদম নতুন টায়াৰ একদম নতুন টায়াৰ ফালে হয় পিছফালে আপোনাৰ হেৰি আছে আপোনাৰ মোটাগুটি আছে হয় টায়াৰৰ প্ৰবলেমই নাই টায়াৰ একদম ব্র্যান্ড নিউ টায়াৰ হৈ আছে আৰু লগাই দিয়া আছে নতুন টায়াৰ এখন কিমান কৈছে আস্কিংটো 430 আৰু আমাৰ তাতে ষ্টকত আছে 19 মডেল 470 আৰু আছে ন 19 মডেল আছে 470 এখন আস্কিং আৰু এখন ফাইনান্স কৰিবলৈ হলে 1 লাখ টকা দিলে এটো হৈ যাব হয় 1 লাখ টকা লৈ আহিলে আপুনি এখনো লৈ যাব পাৰিব 1.5 লাখ দিলে কাস্টমাৰৰ ভাল EMI টো অলপ কম হলে কাস্টমাৰৰ ভাল হ'ব Mahindra Supro দেখাই দিব এখন Mahindra Supro এটো 23 মডেল হয় হয় এটোৰ দাম ৰাখিছিল 480 ন একদম নতুন নজৰ হৈ আছে গাড়ী Mahindra Supro আপোনাৰ 21 ন 23 23ৰ মডেল আৰু গাড়ীৰ আস্কিং কিমান লাগিছে 480 আৰু ফাইনান্সত আপুনি 28,000 ৰান হৈছে মাত্ৰ 28,000 হয় 28,000 চলিছে আৰু ভিডিঅ'ত প্ৰত্যেকটো মানে প্ৰত্যেকখন গাড়ীত আপোনাৰ ৰানিং কৈ দিয়া পোৱা নাই আপুনি আহিলে আপুনি নিজে চাব পাৰিব কিমান কম চলিছে গাড়ী সব আৰু এখন আছে আপোনাৰ এটো Ultra T7 Ultra T7 এটো 23ৰ গাড়ী হয় ডাঙৰ গাড়ী 23ৰ গাড়ী হয় হয় এটোৰ দাম ৰাখিছো 9,50,000 টকা টায়াৰ লগাই দিয়া হ'ব ন নতুন টায়াৰ আমি চাই দিম যদি কোনোবা টায়াৰ অলপ বেয়া আছে আমি লগাই দিম 9,50,000 টাকা Ultra T7 9,50,000 ন 9,50,000 এখনৰ আস্কিং আছে আৰু ফাইনান্স যদি কৰিব লাগে এই ডাঙৰ গাড়ী কিমান দিব লাগিব 2 লাখ টকা দিলে 2 লাখ টকা মানে Ultra T7 আপুনি 2 লাখ টকা দি লৈ যাব পাৰে আমাৰ SK Motors পৰা বেছিকে দিলে কাস্টমাৰৰ ভাল হয় কিন্তু 2 লাখ দিলে আপোনাৰ ভাল কিয়নো আপুনি যদি বেছিকে দিয়ে আপোনাৰ লোনটো কমি যায় ন যোনটো আপোনাৰ EMI এমাউন্ট আছে কমি যায় আমাৰ তাতে হেৰি আছে আপোনাৰ 12-15 এখন আছে 22 মডেল তে 12-15 টো 20 ফুটি হয় হেতু দাম ৰাখিছো আপোনাৰ 14,50,000 হয় মানে গাড়ী ষ্টকত বহুত আছে দাদা ভিডিঅ'ত কৈ দিছে যি গাড়ী দেখুৱা নাই বলেৰো আমি ইয়াত দেখুৱা নাই কিন্তু বলেৰো আমাৰ তাতে ষ্টকত আছে ন হয় বলেৰো আছে আপোনাৰ 1.3 আছে 22 মডেল 1.7 আছে 23 মডেল হয় আৰু আপোনাৰ 4x4 যদি কাৰবাৰ লাগে 20 মডেল এখন আছে 23 মডেল এখন আছে মানে গাড়ী ভৰপুৰ ষ্টক আছে SK Motorsত আহিলে আপুনি আপোনাৰ গাড়ী পাই যাব কিয়নো গাড়ী যিকোনো গাড়ী আপুনি ইয়াত পাই যাব ষ্টকত ভাল গাড়ী কমাৰ্শিয়াল গাড়ী ৰখা হৈছে আৰু যি ভিডিঅ' দেখুৱা নাই যি গাড়ী আহি আছে তাৰ নামো দাদাই কৈ দিছে আৰু আপুনি কন্টাক্ট কৰিলে দাদা এই ফটো বা ভিডিঅ' প্ৰভাইড কৰিব আৰু অতি সোনকালে ভিডিঅ' আৰু আহি আছে আপুনি যদি ভিডিঅ' চাই আছে গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি ফোন কৰি গাড়ী বুক কৰিব পাৰে আৰু অথবা আপুনি যদি গাড়ী ল'ম বুলি ভাবিছে আপুনি ডিলাৰলৈ আহিলে বেছি ভাল হয় ডিলাৰলৈ আহি আপুনি গাড়ী চলাই চাওক আমি ভাল ডিলাৰত আহিছো ভাল গাড়ী দেখুৱাইছো কিন্তু গাড়ী যেতিয়া কিনিব আপুনি গাড়ী ডিলাৰলৈ আহি চলাই চাব গাড়ী কেনেকুৱা ভেৰিফাই কৰিব আৰু দাম দৰ কৰি পেলাই আপুনি ইয়াৰ পৰা ওলাই লৈ যাব পাৰে হয় গতিকে যদি মই আকবাৰ কৈছো
যদি 1 লাখ টকা আপোনাৰ বাজেট আছে আপুনি সৰু গাড়ী এখন যদি ল'ম বুলি ভাবিছে SK Motorsত আপুনি আহিলে 1 লাখ টকাৰ ভিতৰত আপুনি ফাইনেন্স কৰি এখন গাড়ী ইয়াৰ পৰা ওলাই লৈ যাব পাৰে হয় গতিকে আমাৰ ভিডিঅ'ৰ পৰা আহিলে কিবা হয়তো ইয়াত আপুনি নেগোচিয়েবল ভালেমান নেগোচিয়েবল পাব আৰু আহিলে আমাৰ ভিডিঅ' দেখালে আপুনি নিশ্চয় ইয়াতে ভাল ডিসকাউণ্টত আপুনি গাড়ী এখন লৈ যাব পাৰে আৰু ফাইনেন্স কৰিবলৈ হ'লে 1 লাখ টকা লৈ আহিব লাগিব গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছো নতুন ষ্টক আহাৰ লগে লগে আমি আৰু ভিডিঅ' লৈ আহিম গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছো নমস্কাৰ